ৰহাত দ্বিতীয়বাৰলৈ বিধায়ক নিৰ্বাচিত হোৱা শশীকান্ত দাসক দলীয়ভাৱে উষ্ম অভিনন্দন তথা সম্বৰ্ধনা। বৃহস্পতিবাৰে ৰহা সমষ্টিৰ বিজেপি কৰ্মীয়ে ৰহা মহেন্দ্ৰ হাজৰিকা ভৱনত আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত ৰহা বাপুজীয়া মণ্ডল, চাপৰমুখ, গৰুবাট মণ্ডল, কমাৰগাঁও মণ্ডল, পাখিমৰীয়া মণ্ডল, ৰহা আদি বিজেপিৰ দলীয় সংগঠনসমূহৰ লগতে ৰহা পৌৰসভা, তিৱা স্বায়ত্ত পৰিষদ আদিয়ে নৱনিৰ্বাচিত বিধায়ক শশীকান্ত দাসক উষ্ম সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক শশীকান্ত দাসে আগন্তুক দিনত স্বাস্থ্য, শিক্ষা, কৃষি আদি সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ দিব বুলি মন্তব্য কৰাৰ লগতে 100 দিনীয়া এক কৰ্মসূচীও সদৰি কৰে। 2026 চনৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত ৰহা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতি আস্থা বিশ্বাস ৰাখি আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা বিশ্বাস ৰাখি ৰহা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে আমাক যিখিনি আশীষ প্ৰদান কৰি সৰ্বাধিক ভোট প্ৰায় 1,11,500 কিমানটা ভোটৰ ব্যৱধানেৰে আমাৰ সৰ্বমুঠ ভোটেৰে প্ৰায় 20,000তকৈ অধিক ভোটৰ ব্যৱধানেৰে 53% ভোটেৰে আমি ৰহা সমষ্টিৰ দ্বিতীয়বাৰৰ বাবে আজি বিধায়ক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সন্মানীয় ভোটাৰ ৰাইজে যিখিনি আমাক আশীষ প্ৰদান কৰিলে, নিশ্চিতভাৱে ৰহা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজৰ এই আশীষে আগন্তুক সময়ত সমষ্টিটোক অৰ্থনৈতিক ক্ষেত্ৰত বা আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত সমষ্টিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ যথেষ্ট গুৰু দায়িত্ব আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আহি পৰিছে আৰু বিধায়ক হিচাপে আমাৰ ওপৰত আহি পৰিছে। গতিকে আমি আশা কৰিছো আগন্তুক সময়ত অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত তেখেতৰ পদাংক অনুকৰণ কৰি আমি ৰহা সমষ্টিক যাতে এটা ভাল আদৰ্শ সমষ্টি হিচাপে যাতে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে শ্ৰদ্ধা ভক্তি সহকাৰে আৰু আন্তৰিকতাৰে আমি কাম কৰিছোঁ। সম্বৰ্ধনা সভাখনত নগাঁও জিলাৰ বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি সুবৰ্ণ সিঙৰ লগতে দলীয় কাৰ্যকৰ্তা তথা প্ৰায় 5 শতাধিক দলীয় কৰ্মী উপস্থিত থাকে। মন্ত্ৰীসভা শপত গ্ৰহণ আমাৰ বিধায়কসকলৰ হৈ গৈছে। কালিলৈ অহাকালিলৈ আমাৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ হ'ব, তাৰপিছতে আমাৰ লেজিসলেচাৰ আমাৰ মিটিং হ'ব। দলে বা আমাৰ লেজিসলেচাৰ ফালৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে যি নিৰ্দেশ দিব, আমি পৰিকল্পনা অনুসৰি প্ৰতিটো মুহূৰ্তত যাতে আমি ৰহা খাম। আজি দেখিছে এই বিল্ডিংটোৰ ক্ষেত্ৰতে আমাৰ কথাটো ৰৈ গৈছে। এটা উৎকট গৰম, ইয়াত এটা যিটো শীতলীকৰণৰ যিটো ব্যৱস্থা, ইয়াৰ যিটো আজি 700 মানুহ বহিছো, কিন্তু ইয়াত যিটো উত্তাপ বাঢ়িছে, আমি ভাবিছিলো যে পৰৱৰ্তী সময়ত ইয়াক আৰু অলপ এক্সটেনশ্যন কৰি ইয়াত এটা গেলাৰী চিষ্টেম কৰি ইয়াক যাতে অত্যাধুনিক, আৰু ৰহাত আমাৰ তেনেকুৱা কোনো জাগা নাই, আমি 1000 মানুহ বহিব পৰাকে যাতে চকী যাতে আমাৰ পাৰ্মানেণ্ট আমাৰ এটা যাতে প্ৰেক্ষাগৃহ যাতে আমি ইয়াতে যাতে এটা অত্যাধুনিক যাতে প্ৰেক্ষাগৃহ আমি নিৰ্মাণ কৰিব পাৰোঁ। বিভিন্ন আমাৰ সভা সমিতি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ যিহেতু আমাৰ একমাত্ৰ এই ভাগে আমাৰ, গতিকে এই ভাগক আমি ইয়াক এক্সটেনশ্যন কৰি ইয়াৰ পিছলৈ যাতে আৰু অলপ লৈ গৈ ইয়াক যাতে আমি যাতে এটা গেলাৰী ব্যৱস্থাৰে যাতে আমি যাতে অত্যাধুনিক এটা যাতে প্ৰেক্ষাগৃহ, আমাৰ খগেন মহন্ত প্ৰেক্ষাগৃহ যেনেকৈ নগাঁৱত নিৰ্মাণ কৰা হৈছে বা নগাঁও প্ৰেক্ষাগৃহ যেনেকৈ নিৰ্মাণ কৰা হৈছে, আমি তাৰ লেখীয়াকৈ যাতে আমি এই প্ৰেক্ষাগৃহ ভাগকো যাতে নৰূপ দি পেলাই আমি যাতে ৰহাত এই সম্পদ ভাগক যাতে আৰু আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰচেষ্টা নিশ্চিতভাৱে থাকিব। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।